ডিমৌ কাষৰীয়া বেজপথাৰৰ বৰফুকন আলিত ভয়ংকৰ পথ দুৰ্ঘটনা যাত্ৰীবাহী টেম্পোত খুন্দা দ্ৰুতবেগী ডাম্পাৰৰ গুৰুতৰভাৱে আহত ডিমৌ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থী ক্ৰমে পম্পী কোঁৱৰ মৃদু ফুকন গুণিমা দুৱৰা আৰু দীপিকা ফুকন লগতে ৰাজু চাংমাই আৰু চালক ক্ষীৰেশ্বৰ দত্ত সংকটজনক অৱস্থাত আটাইকে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি টেম্পোত খুন্দিয়াই পলায়ন কৰে ডাম্পাৰখন মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ভিতৰত আছে এজন চিনি নাপাওঁ আমাৰ এফালে গাড়ী আছে